নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ ইংলিছৰ চেপ্টাৰ নম্বৰ 8 ওমেন ইন স্পেচ পাৰ্টিৰ প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। So students, এতিয়া আৰু বেছি দেৰি নকৰি তোমালোকৰ ইংলিছ টেক্সটবুকখনৰ পেজ নম্বৰ 98 উলিয়াই লৈ চোৱা। ইয়াত চোৱা এক্টিভিটিজ নম্বৰ 1ত লিখিছে লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড। তাৰমানে ইয়াত কৈছে চাওঁ আমি কিমানখিনি বুজি পালো। নম্বৰ 8 চোৱা ইয়াত প্ৰশ্ন দিছে where was কল্পনা চাওলা born। তাৰমানে ইয়াত সুধিছে কল্পনা চাওলাৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰত লিখিবা Kalpana Chawla was born at Karnal in Haryana. তাৰমানে কল্পনা চাওলাৰ জন্ম হৰিয়ানাৰ কাৰ্নালত হৈছিল। ইয়াৰ পাছত নেক্সট বি নম্বৰত চোৱা লিখিছে where did কল্পনা চাওলা study। তাৰমানে ইয়াত তোমালোকক সুধিছে কল্পনা চাওলাই ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰত হ'ব কল্পনা চাওলা studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh। তাৰমানে ইয়াত কৈছে যে কল্পনা চাওলাই টেগোৰ বাল নিকেতনত পঢ়িছিল আৰু পাছলৈ চণ্ডীগড়ৰ পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিল। ইয়াৰ পাছত নেক্সট সি নম্বৰত চোৱা ইয়াত প্ৰশ্ন লিখিছে হোৱাট ৱাজ কল্পনা চাওলাছ ড্ৰিম। তাৰমানে ইয়াত তোমালোকক সুধিছে যে কল্পনা চাওলাৰ সপোন কি আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ফ্লাইং ইন স্পেচ ৱাজ কল্পনা চাওলাছ ড্ৰিম। তাৰমানে এই উত্তৰটিত কৈছে মহাকাশত উৰাই কল্পনা চাওলাৰ সপোন আছিল। ইয়াৰ পাছত নেক্সট ডি নম্বৰত চোৱা ইয়াত প্ৰশ্ন লিখিছে why did she go to the United States of America। তাৰমানে ইয়াত তোমালোকক সুধিছে কল্পনা চাওলাই কিয় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। ইয়াৰ উত্তৰত লিখিবা she went to the United States of America to pursue her dream of flying in space। তাৰমানে এই উত্তৰটিত কৈছে যে মহাকাশত উৰি যোৱাৰ সপোন পূৰণ কৰিবলৈ তাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। ইয়াৰ পাছত নেক্সট ই নম্বৰত চোৱা ইয়াত প্ৰশ্ন লিখিছে হোৱাট ডাজ নাসা ষ্টেণ্ড ফৰ। এই প্ৰশ্নটিৰ অৰ্থ কেইবাটাও হ'ব পাৰে যেনেকৈ নাসা কিহৰ বাবে থিয় দিছে বা নাসা কি বা নাসাৰ ফুল ফৰ্ম কি একেটাই বুজাব। ইয়াৰ উত্তৰত তোমালোকে লিখিবা নাসা ষ্টেণ্ড ফৰ দ্য নেশ্যনেল এৰ'নটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। তাৰমানে ইয়াৰ উত্তৰত কৈছে যে নাসাৰ অৰ্থ হ'ল ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন বা নাসাই কিহৰ বাবে থিয় দিছে ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন বা নাসাৰ ফুল ফৰ্ম ক'ব পাৰা তোমালোকে ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন। ইয়াৰ পাছত নেক্সট এফ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে হাউ মেনি টাইমছ ডিড কল্পনা চাওলা গো ইনটু স্পেচ। তাৰমানে এই প্ৰশ্নটি তোমালোকক সুধিছে যে কল্পনা চাওলাই কেইবাৰ বা কিমানবাৰ মহাকাশলৈ গৈছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কল্পনা চাওলা went into space on 2 different occasions during her career। তাৰমানে এই উত্তৰটিত কৈছে কল্পনা চাওলাই নিজৰ কেৰিয়াৰৰ সময়ছোৱাত দুটা ভিন্ন অনুষ্ঠানত মহাকাশলৈ গৈছিল। ইয়াৰ পাছত নেক্সট জি নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে হাউ ডিড কল্পনা চাওলা ডাই। তাৰমানে ইয়াত তোমালোকক সুধিছে কল্পনা চাওলাৰ কেনেকৈ মৃত্যু হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কল্পনা চাওলা ডাইড when the space shuttle she was in called Columbia broken apart as it was coming back to earth in 2003। তাৰমানে এই উত্তৰটিত কৈছে যে 2003 চনত পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত তেওঁ থকা কলম্বিয়া নামৰ মহাকাশ যানখন ভাঙি যোৱাৰ ফলত কল্পনা চাওলাৰ মৃত্যু হয়।